নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম পুলিচৰ 2020 ইয়াৰত অনুষ্ঠিত হোৱা ৰিটেন এক্সামৰ মেথছৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। ইয়াৰ পূৰ্বতেও আমি আসাম পুলিচৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন কেইটা আলোচনা কৰিছোঁ। আপোনালোকে আমাৰ ভিডিঅ'ৰ প্লেলিষ্টত যাই চাব পাৰে। চ' বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 200ৰ 50%ৰ মান কিমান? 200 ৰ মানে কি পূৰণ, 50% মানে 50/100। ইয়াৰ দুটা জিৰ' লগত ইয়াৰ দুটা জিৰ' কেঞ্চেল। চ' 5 পূৰণ 2 কিমান হ'ব? 10 আৰু এটা শূন্য আছে। চ' কিমান হ'ল? 100। অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যন, 1/4ক শতাংশত প্ৰকাশ কৰা। অৰ্থাৎ ভগ্নাংশক আমি কিহত লৈ যাব লাগিব? ইয়াক শতাংশলৈ লৈ যাব লাগিব। যেতিয়া আমি ভগ্নাংশক শতাংশলৈ লৈ যাওঁ, ইয়াৰ লগত কি পূৰণ কৰিব লাগিব? 100। তো 4 দি 100 কেইবাৰ কাটিব পাৰি? 25 বাৰ। চ' ৰাইট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, তলৰ কোনটো বৰ্গমূল নহয়? অৰ্থাৎ আমি 64 যিটো আছে, আমি কি পূৰণ কৰিলে, কি এটা সংখ্যা পূৰণ কৰিলে 64 পাম? 8 × 8। চ' এইটো কি বৰ্গমূল হয়? আমাৰ নহয়টো ওলাব লাগে। 25 পাম 5 × 5 কৰিলে। 81 পাম 9 × 9 কৰিলে। কিন্তু 72টো আমি নাপাম। চ' ইয়াত বৰ্গমূল কোনটো নহয়? 72। নেক্সট কুৱেশ্যনটো কি? প্লাছ কৰিবলৈ দিছে, একেবাৰে ইজি। প্ৰথমতে 4টা 8, তাৰপিছত 3টা, তাৰপিছত 2টা, তাৰপিছত 1টা। চ' 8 4 কিমান হ'ব? 32, 2 আৰু 3, ইফালে 24, 24 3 27, আৰু 8 8 16, 16 আৰু 3 16 আৰু 2 18, 7 1 8 1 9। চ' ৰাইট এনচাৰ হ'ব 9872। অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন, এইটো একেবাৰে ইজি, খালি ইনটু কৰি দিব দিছে। 43 × 100। চ' আমি জানো 43 × 1 কৰিলে কিমান হ'ব? 43 হ'ব। তো 43 × 1 কৰিলে কিমান হ'ব? 43 হ'ব। তো শেষত কেইটা জিৰ' আছে? দুটা জিৰ'। তো দুটা জিৰ' বহাই দিলে হ'ল, একেবাৰে ইজি। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভগ্নাংশ ডাঙৰ? লাৰ্জেষ্ট ফ্ৰেকশ্যনটো ওলাব দিছে। এইটো অলপ ভালকৈ বুজিব লাগিব। 2/3 দিয়া আছে, 3/2 দিয়া আছে, তাৰপিছত কি আছে? 3/4 আৰু 1/3। চাৰিটা যদি ভগ্নাংশ দিয়ে, আমি এনেকৈ ভাগ ভাগ কৰি লিখিম, দুটা দুটা কৰি। প্ৰথমতে আমি চাম এই দুটাত কোনটো ডাঙৰ। আমি চাম এইটো তলে আৰু তলে ওপৰে পূৰণ কৰি দিম। 2 পূৰণ 2 পূৰণ কৰিলে কিমান হ'ব? 4 হ'ব। আৰু 3 পূৰণ 3 পূৰণ কৰিলে কিমান হ'ব? 9 হ'ব। চ' ইয়াত লাৰ্জেষ্টটো কোনটো হ'ব? ডাঙৰটো হ'ব ইয়াতে এইটো ভগ্নাংশ। এবাৰ এই দুটাত চাম। 3 3 গুণ কিমান হ'ল? 9, আৰু 4 গুণ কিমান হ'ল? 4। চ' ইয়াত ডাঙৰ কোনটো হ'ল? এইটো। এবাৰ আমি কোনটো চেক কৰিম? 3/2, অৰ্থাৎ অপশ্যন নম্বৰ বি আৰু অপশ্যন নম্বৰ চি, 3/4। এই দুটা আমি এতিয়া চেক কৰিম। কোনটো চেক কৰিম? অপশ্যন নম্বৰ বি, 3/2 আৰু 3/4, এই দুটা চেক কৰিম। 4 3 গুণ কিমান হ'ব? 12 হ'ব। আৰু 3 2 গুণ 6। তো ডাঙৰ কোনটো হ'ল? 3/2, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, এইটো কি হৰণ কৰিব দিছে। 41518 / 1000। সদায় মনত ৰাখিব লাগে, যেতিয়া আমি হৰণ কৰিব লগা হয়, তেতিয়া দশমিকখিনি কোনফালে যায়? বাওঁফালে যায়।
সো ইয়াতে চালে হ'ল ইয়াত শূন্য কেইটা আছে 3টা। সো দশমিক কোনফালে যাব 3 ঘৰ আগফালে যাব অৰ্থাৎ বাওঁফালে যাব। এইটো 1 ঘৰ, এইটো 2 ঘৰ, এইটো 3 ঘৰ। তো দশমিক ক'ত বহিব ইয়াতে বহিব। তো এনসারটো কিমান হ'ব 415.158 অপশন নাম্বার সি। যদি এইটো আমাক পূৰণ কৰিব দিল হয় ধৰা হ'ল 41.58 এইটো দিয়া হ'ল ইয়াৰ লগত যদি আমি 10 ইনটু কৰিব লগা হয় তেতিয়াহ'লে ইয়াৰ ৰাইট এনসাৰটো কোনটো হ'ব দশমিক যেতিয়া পূৰণ কৰিব লগা হয় দশমিকখিনি কোনফালে যাব ৰাইট ফালে যাব। তো ইয়াৰ ৰাইট এনসাৰ কি হ'ব 415.8 এইদৰে হ'ব। নেক্সট কুৱেশ্যন এইটো ইনটু কৰিব দিছে একেবাৰে ইজি 4 ইনটু -4 ইনটু -5। সো মাইনাসে মাইনাসে কি হ'ব প্লাস হ'ব আৰু 4 আৰু পূৰণ 5 কৰিলে কিমান হ'ব 20 হ'ব। সো রাইট অ্যান্সার হ'ব অপশন নাম্বার বি। নেক্সট কুৱেশ্যন এইটো আৰু ইজি যোগ কৰিব দিছে -6 প্লাস -10 এর ব্র্যাকেটখিনি গুচাই দিলে কি হ'ব -6 প্লাসে মাইনাসে কি হ'ব মাইনাস হ'ব 10। তো 6 সদায় মনত ৰাখিব লাগিব এটা দুটা মাইনাস থাকিলে ইয়াত চিহ্নটো কি বহিব মাইনাস চিহ্ন বহিব যোগ বিয়োগ কৰোঁতে কি হ'ব মাইনাস বহিব আৰু সংখ্যা কেইটা কি হ'ব যোগ হ'ব 6 আৰু 10 কিমান হ'ব 16। ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশন এ। যদি এনেকৈ -5 -2 -3 দিয়া থাকে মাইনাস কেইটা আছে দুটাতকৈ বেছি থাকিলে মাইনাস চিহ্নটো কি বহিব মাইনাস বহিব আৰু সংখ্যাটো কি হ'ব ইয়াৰ যোগ হ'ব 5 2 7 7 3 10 নিশ্চয় বুজি পাইছা। নেক্সট কুৱেশ্যন এটা চতুৰ্ভুজৰ 4টা বাহু সমান হ'লে তাক কি বুলি কোৱা হয় এইটো আমি সকলোৱে জানো তাক কি কয় চতুৰ্ভুজ বুলি কয়। আৰু ত্ৰিভুজ কাক কোৱা হয় ত্ৰিভুজটো সবে চিনি পাওঁ যাৰ তিনিটা বাহুৰে আগুৰা সমতল ক্ষেত্ৰক কি কয় ত্ৰিভুজ বুলি কয়। তাৰপিছত আয়তটো কি হয় যাৰ বিপৰীত বাহু কি হয় বিপৰীত বাহুখিনি কি হয় সমান হয়। আৰু ট্ৰেপেজিয়াম কেনেকুৱা হয় এই ধৰণৰ হয় যাৰ এজোৰ বাহু কি হয় সমান্তৰাল হয় তাকে কি কয় ট্ৰেপেজিয়াম কোৱা হয়। নেক্সট কুৱেশ্যন 625 বর্গমূল কি অর্থাৎ √625 অর্থাৎ কি একে সংখ্যা দুটা পূরণ করিলে আমি কি 625 পাম কি পূরণ করিলে পাম 25 পূরণ করিলে 25 ইনটু 25 করিলে। সো রাইট অ্যান্সারটো কি হ'ব 25 অপশন নাম্বার ডি। নেক্সট কুৱেশ্যন নাম্বার 12 এটা শ্ৰেণী কোঠাত মুঠ 340 জন ছাত্ৰ ছাত্ৰী আছিল তাৰে 55% ল'ৰা তেনেহ'লে মুঠ ছোৱালীৰ সংখ্যা কিমান হ'ব। আমি প্ৰথমতে ইয়াত কি ল'ৰা সংখ্যাটো ওলাম কিমান জন মুঠ আছিল 340 জন মুঠ ছাত্ৰ ছাত্ৰী আছিল ইয়াৰে কিমান শতাংশ ল'ৰা 55 শতাংশ কি ল'ৰা। আমি কাৰ মানটো ওলাই আছো প্ৰথমতে বয়স অৰ্থাৎ ল'ৰাৰ মানটো ওলাই আছো। সো এটা 0 লগত এটা 0 কেনসেল আৰু 10 দি 5 দি কাটিলে 10ক 5 দি কাটিলে কেইবাৰ যাব 2 বাৰ আৰু 55ক 11 বাৰ। সো 2 দি 34ক কেইবাৰ যাব 17 বাৰ। সো কি পূৰণ কৰিব লাগিব আমি 17 ইনটু 11 এইটো ইনটু কৰিলে কিমান হ'ব এফালে থাকিল 7 আৰু 7 একে 8 আৰু 1। সো ল'ৰাৰ সংখ্যা কিমান হ'ল 187। তো টোটাল কিমান আছিল 340 ল'ৰা আৰু ছোৱালী মিলাই আছিল ইয়াৰে ভিতৰত যদি 187 ল'ৰা হয় তো ছোৱালী কিমান হ'ব ইয়াৰ লগত মাইনাস কৰি দিলে হ'ল 18 কিমান আছিল টোটাল আছিল 340 ইয়াৰ লগত আমি কি মাইনাস কৰিব লাগে 187 এই ল'ৰাখিনি মাইনাস কৰি দিলে হ'ল। এটা 10ৰ পৰা 7 গেলে কিমান থাকিব 3 থাকিব এটা 13ৰ পৰা 8 গেলে কিমান থাকিব 5 আৰু ইয়াতে কিমান থাকিল 2ৰ পৰা 1 গেলে 1। তো রাইট অ্যান্সারটো কোনটো হ'ব অপশন নাম্বার বি। নেক্সট কুৱেশ্যন যদি x এটা যুগ্ম সংখ্যা হয় তেন্তে আনটো যুগ্ম সংখ্যা হ'ব
মানে এক্সটো যদি যুগ্ম হয়, ধৰা হ'ল এক্সটো আমি 2 বুলি ধৰিলোঁ, তো পিছৰ সংখ্যাটো কি হ'ব? যুগ্ম সংখ্যাটো কি হ'ব? 4 হ'ব। মানে ইয়াৰ 2 লগত কিমান যোগ হ'ল? +2 হ'ল। চ' ইয়াৰ এনচাৰটো কোনটো হ'ব? x + 2। নিশ্চয় বুজি পাইছে? অপশ্যন নম্বৰ C2 হ'ব। এক্সৰ লগত যদি অপশ্যন A2 চাওঁ, এক্সৰ লগত যদি +1 কৰোঁ, এক্সটো আমি 2 ধৰোঁ, +1 কৰিলে কিমান হ'ব? 3 হ'ব। এইটোতো 3টো যুগ্ম সংখ্যা নহয়, x + 2 হে হ'ব ইয়াৰ যুগ্মটো। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংখ্যা 2ৰে বিভাজ্য নহয়? 2ৰে বিভাজ্য হোৱাৰ কাৰণে শেষৰ অৰ্থাৎ এককৰ সংখ্যাটো কিমান থাকিব লাগিব? যেনেকৈ ধৰা হ'ল মই লিখি দিলোঁ 2 3 3, ইয়াৰ শেষত কিমান আছে? 3 আছে। এই শেষত যদি এককৰ ঘৰত 3 থাকে, তাক সেইটো সংখ্যাক 2ৰে বিভাজ্য নহয়। 2ৰে বিভাজ্য হোৱা উত্তৰটো হ'ল যাৰ এককৰ ঘৰত 0 থাকে, 2 থাকে, 4 থাকে, 6 থাকে, 8 থাকে, এইবিলাক কি হয়? 2ৰে হৰণ যায়। ইয়াতে 0 আছে, তো ইয়াক 2ৰে হৰণ যাব। ইয়াত শেষত 4 আছে, ইয়াৰ 2ৰে হৰণ যাব। ইয়াৰ শেষত 0 আছে, ইয়াকো 2ৰে হৰণ যাব। কিন্তু ইয়াৰ শেষত কি আছে? এককৰ ঘৰত 7 আছে, তো ইয়াক 2ৰে হৰণ নাযায়। তো আমাক কুৱেশ্যনত কি হৈছে? সুধিছে তলৰ কোনটো সংখ্যা 2ৰে বিভাজ্য নহয়? চ' ৰাইট এনচাৰটো কি হ'ব? অপশ্যন নম্বৰ ডি। নেক্সট কুৱেশ্যন, এখন বিদ্যালয়ৰ এটা শ্ৰেণী কোঠাত মুঠ 50 জন ছাত্ৰ ছাত্ৰী আছে। তাৰে 50 জনৰ ভিতৰত 40 জনেই ছাত্ৰ হ'লে ছাত্ৰীৰ অনুপাত হ'ব। কি কৈছে? এটা শ্ৰেণী কোঠাত কি মুঠ 50 জন ছাত্ৰ ছাত্ৰী আছে, তাৰে 50 জনৰ ভিতৰত 40 জনে কি ছাত্ৰ, তেনেহ'লে ছাত্ৰীৰ অনুপাত, ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাতটো ওলাব দিছে। যদি মুঠ 50 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 40 জন যদি ছাত্ৰ হয়, বয়জ আৰু কি গাৰ্লছৰ অনুপাত ওলাব দিছে। বয়জ কিমান দিয়া আছে? 40 জন। আৰু গাৰ্লছ কিমান দিয়া আছে? গাৰ্লছটো আমি জানোৱে, মুঠ আছে যদি 50 জন যদি ছাত্ৰ ছাত্ৰী থাকে, তাৰে ভিতৰত যদি 40 জন ছাত্ৰ হয়, তো ছাত্ৰী কিমান হ'ব? 50 মাইনাছ ছাত্ৰী হ'ব 50 - 40, তো কিমান হ'ব? 10। তো ইয়াত অনুপাতত কাটিলে 0 0 কেঞ্চেল, তো কিমান হ'ল? 4:1। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, 4:1। চ' ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে। পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন প্ৰেছ কৰি দিবলৈ নাপাহৰে যেন। ধন্যবাদ।